নিজৰা তুমি কালি চুলিখিনি মোৰ মাছাজ কৰি দিলা ইমান আৰাম লাগিছে নহয় বৰ ভাল পালোঁ দেই আকৌ কেতিয়াবা এনেকৈ কৰি দিবাচোন হ'ব তেতিয়াহ'লে মই আপোনাক মাজে সময়ে এনেকৈ চুলিখিনি মাছাজ কৰি দিম আৰু মই নকৰিলে কোনে কৰিব আপোনাৰ কথা মইহে বেছিকৈ চিন্তা কৰোঁ মই জানো নহয় তুমি মোক নিজৰ মা বুলি ভাবা মোৰ সেইকাৰণে বেছিকৈ ভাল লাগে আৰু ময়োতো তোমাক নিজৰ ছোৱালী নিচিনা মৰম কৰোঁ আমাৰ চবৰ আগতে কওঁ নহয় তোমাৰ কথা আমাৰ নিজৰা বহুত ভাল মা আপুনিওতো বহুত ভাল তোকৰ শাহুৱেকবোৰ দেখিছোঁ বোৱাৰীবোৰক মৰমেই নকৰে কিন্তু মোৰ ভাগ্যখন বহুত ভাল আপুনি মোক নিজৰ ছোৱালী নিচিনা মৰম কৰে জনুকা কি আনিলা এইবোৰ ৰসগোল্লা মই যে ৰসগোল্লা খাই ইমান ভাল পাওঁ কিন্তু বেছিকৈ মিঠা খাবলৈও ভয় লাগে তুমি নিজে বনাইছা নেকি তুমি মিঠাই বনাবলৈও জানা বা তুমি দেখোন বৰ কাজি দিয়াচোন দিয়া খাই চাম মিঠাই দেখিলে মই ৰ'বই নোৱাৰো বুজিছা ইমান ডাঙৰ ডাঙৰ ৰসগোল্লা ক'লেনো কি হ'ব দেখিয়ে লোভ লাগিছে মোক দিব নাই বাৰু খাবলৈ মায়েতো দিবই ইমান লোভ লাগিছে নহয় তাই ৰসগোল্লা বনাব জানে কেতিয়াবা তাইক কামত লগাব লাগিব মোৰ কাৰণে এইটো বনোৱা সেইটো বনোৱা বুলি ক'ব লাগিব তাইক ইমান ভাল লাগিছে খাই হোটেলৰ মিঠাই নিচিনা জনুকা আজিৰ পৰা মোৰ মিঠাই খাবলৈ মন গ'লে মই তোমাকে বনাবলৈ ক'ম দেই বনাই দিবাচোন নিজৰা তুমি নোখোৱা নেকি খোৱা আকৌ খাইছোৱা জনুকাই বনাইছে বৰ ভাল লাগিছে দেই খাবলৈ তুমি এনেকৈ কেতিয়াবা কেতিয়াবা মিঠাই চিঠাই বনাবাচোন নাজানিলে জনুকাৰ পৰাই শিকি ল'বা তাকে দেখিয়ে খাওঁ খোৱা লাগিছে বেছিকৈ নাখাওঁ মই এটাই খাম দেই ইমান ডাঙৰ ডাঙৰ ৰসগোল্লা এটা খালেই ভাল লাগিব হয় নেকি ভালেই তেতিয়াহ'লে পিছে মোৰ কাৰণে ৰসগোল্লা আছে নাই শুনাচোন তোমাক আজি মই এঠাইলৈ লৈ যাম দেই তাৰপিছত তুমি ঘৰলৈও যাম বুলি কৈছিলা নহয় ঘৰত কেইদিনমান থাকি আহিবা এতিয়া যোৱা সোনকালে ৰেডি হৈ লোৱা এই দুটাই কি কথা পাতি আছে বাৰু শুনোচোন কাণ পাতি এই বেঙিজনী কি কয় একো বুজি নাপাওঁ নহয় আপুনি কথাকেই শুনো মিছাকে কৈছো তুমি ঘৰলৈ যাম বুলি কোৱা নাছিলা জানো 15 দিনমান থাকি আহিবা বহুত দিন যোৱা নাই নহয় ঘৰলৈ বা বাবলে ঘৰলৈ পঠাইছে চা তাৰমানে সি আৰামত বহি বহি খাব আৰু আমি কাম কৰি মৰিম মই মাক ক'ম নহয় তাইক ঘৰলৈ যাবলৈ নিদিবলৈ কেনেকৈ যায় ময়ো চাম কিয় যাব আকৌ ঘৰলৈ গৈ কি কৰিব ইয়াত যেনিবা কাম নাইহে আৰু 15 দিনমান থাকি আহিবলৈ কোনো ক'তো যাব নোৱাৰে আমি ইয়াত কাম কৰি মৰি থাকিবলৈ নাই নহয় 5জনীকৈ বোৱাৰী আছোঁ চবেই কামবোৰ সমানে ভগাই ল'ব লাগিব আৰু মইতো বেছিকৈয়ে কাম কৰোঁ আজিৰ পৰা মই অকল দুকেইটাহে কাম কৰিম জনুকা খবৰদাৰ তুমি ঘৰলৈ যাব নোৱাৰা কিহলৈ যোৱা ঘৰত কি কাম তোমাৰ বৌ তুমি এনেকৈ নক'বা জনুকাক মইহে ঘৰলৈ পঠিয়াইছোঁ আৰু কিয় নাযাব এই বিয়া হোৱাৰ পৰা ঘৰলৈ যোৱাই নাই সেইকাৰণে যাওক আৰু 15 দিনমান থাকি আহক এমাহ থাকিলেও মোৰ কোনো আপত্তি নাই তুমি মাজতে মাত নামাতিবা বৌ বৰষুণৰ বতৰত মইনা নুঠে মটৰত পিছল বাটত হুচল লাগি ধুপুচ ধুপুচ পৰে মইনা ধুপুচ ধুপুচ পৰে এইডোখৰ পাহৰি থাকিলোঁ নহয় কি আছিলে মা আজি গান চান গাই আছে যে বৰ ফূৰ্তিত আছে যেন লাগিছে জনুকা আহিলে মা তোমাক আমি এটা ছাৰপ্ৰাইজ দিম দেই আহিলা জনুকা তাকে মই তোমাৰ কথাকে ভাবি আছিলোঁ ফোন এটা কৰিম বুলি ভাবিছিলোঁ বাৰু আজি কি ছাৰপ্ৰাইজ দিবিনো মই এইবোৰ ছাৰপ্ৰাইজ বুজি নাপাওঁ দেই কিবা ক'বলৈ আছে যদি কওঁ মই কি ছাৰপ্ৰাইজৰ কথা কৈছোঁ তুমি কৈ দিয়াচোন মা মই এতিয়া কথা ক'ব পাৰিছোঁ নহয় মই এইবোৰ কি হৈছোঁ মোৰ মূৰটো ঘূৰাইছে দেখোন তুমি সঁচাকৈ কথা পাতিলা মোৰ লগত চাওঁ আকৌ এবাৰ মাতাচোন মোক মা বিশ্বাস নকৰা কিয় তাই সঁচাকৈ কথা ক'ব পাৰিছে তাইৰ অপাৰেশ্যন হ'ল নহয় মোৰ লগৰ এটাই অপাৰেশ্যন কৰি তাই কথা ক'ব পৰা হ'ল মই কৈছিলোঁ নহয় এদিন চব ঠিক হৈ যাব এতিয়া তুমি জনুকাৰ লগত ধুনীয়াকৈ কথা পাতিব পাৰিবা আৰু তাইৰ কথা বুজিও পাবা বাবলু তই ঠিকেই কৈছ মই এতিয়া জনুকাৰ লগত ধুনীয়া কথা
থাকিব পাৰিম আগতে কথাবোৰ বুজিবলৈ অলপ অসুবিধাও হয় বৰ ভাল লাগিছে দেই মনটো মোৰ যে হাঁহুনে কান্দো নিচিনা লাগিছে আৰু বুজিয়ে পোৱা নাই ইমান ভাল খবৰ এটা দিলি তহঁতে মোক ইমান দিনে কিয় কোৱা নাছিলি মানে আছিলি মোক কথাটো ক'ব পাৰ অপাৰেশ্যন কৰাবলৈ গৈছে বুলি আমাৰ বোৱাৰীজনী ঐ বৌৰ হাতক কথাটো কৈ দে আকৌ ককাইৰ হাতকো কথাটো ক'ব লাগিব নহয় ইমান ভাল খবৰ এটা লুকুৱাই ৰাখিব নোৱাৰি কি হ'ল কেলে ইমান কৈছোঁ ইয়াত তহঁতক মই কথা এটা ক'বলৈ পাতিলোঁ বৰ ভাল খবৰ এটা আছে বুজিছ মই নকওঁ বাৰু জোনুকাহে ক'ব কথাটো শুনাৰ লগে লগে মই আচৰিতে হৈ গ'লোঁ ইমান যে ভাল লাগিছে নহয় এতিয়া তহঁতেও শুনিলা জোনুকা কৈ দিয়া মাৰো যে কথা আৰু জোনুকাৰ কথা বাবলু বাহিৰে আমি কোনেও বুজি নাপাওঁ তাই কেনেকৈ ক'ব কিবা যদি ভাল খবৰ আছে আপুনিয়ে কওক নহ'লে বাবলু তুমিয়ে কোৱা ডাঙৰ বোৱাৰী তুমি ভুল বুজিছা আমাৰ জোনুকা আগৰ জোনুকা হৈ থকা নাই নহয় এতিয়া বহুত সলনি হ'ল জোনুকা তুমি কিয় মনে আছা কোৱা আকৌ দাদা ডাঙৰ বাইদেউ মাজু বাইদেউ সৰু বাইদেউ মই কথা ক'ব পাৰিছোঁ নহয় মোৰ অপাৰেশ্যন হ'ল আৰু সেইকাৰণে মই ঘৰত আছিলোঁ কেইদিনমান এতিয়া মই ধুনীয়াকৈ কথা ক'ব পাৰিম চবৰ লগতে কথা পাতিব পাৰিম আৰু চবেই মোৰ কথা বুজি পাব এজনে কথা কৈছে তুমি আকৌ কোৱাচোন কিবা এটা কোৱা মোৰ যে বিশ্বাসী হোৱা নাই সপোনে দেখিছোনে জোনুকা তুমি সঁচাকৈ কথা ক'ব পাৰিছা কেতিয়া হ'ল অপাৰেশ্যন আৰু অপাৰেশ্যন কৰিবলৈ ক'ত পইচা পালা কোনে দিলে তোমাক পইচা পইচা এটকাও খৰচ নহ'ল মানে জোনুকাৰ অপাৰেশ্যনটো মোৰ লগৰ এজনে কৰি দিলে সি মোৰ বহুত পুৰণি বন্ধু সি এটকাও পইচা নালাগে বুলি ক'লে এয়া দেখোন বৰ ভাল কথা ভালেই হ'ল দে এটকাও খৰচ নহ'ল ধুনীয়াকৈ যে অপাৰেশ্যনটো হৈ গ'ল এতিয়া আৰু চিন্তা নাই মোৰ যে বৰ ভাল লাগিছে দেই কথাটো শুনি জোনুকা এতিয়া ধুনীয়াকৈ দুয়োজনীয়ে বহি লেকচাৰ মাৰি থাকিম ন মই আগতে তোমাৰ কথা হ'লে অলপ অলপ বুজি পাইছিলোঁ বাৰু এতিয়াহে ভাল লাগিছে দেই বৰ ভাল খবৰ থেংক গড যি হৈছে ভালেই হৈছে নহ'লে তোমাক লৈ আগতে মই ইমান লাজ পাইছিলোঁ নহয় মোৰ ফ্ৰেণ্ডছবোৰৰ আগত এতিয়া অন্তত ক'ব পাৰিম যে আমাৰ ঘৰৰ বোবা বোৱাৰীয়ে কথা ক'ব পাৰে জোনুকা যোৱা কাপোৰযোৰ সলাই লোৱাগৈ বোবাজনীয়ে মাত লগাইছে মোৰ যে ভালেই লগা নাই আগতে মই ইমানবোৰ কথা শুনোৱাইছিলোঁ তাইক হ'লেও একো ক'ব পৰা নাছিল এতিয়া কিবা এটা ক'লেই যদি ওলোটাই কিবা কয় মোৰ লগত নোৱাৰে মই যেনেকুৱা কাজিয়া কৰিম নহয় তাই কান্দি যাব আজি ইমান ভাল খবৰ এটা পাইছোঁ তোকে পাৰ্টি এটা হ'লে ভাল লাগিব ন বাবলু ব'ল আমি দুয়োটাই বজাৰৰ পৰা এপাক আহোঁগৈ মাছ মাংস অলপ লৈ আহিম মিঠাইও আনিব লাগিব নহয়